এইফালে আমাৰ দাদা যায়গৈ দেই। ক'ত যাবাগে বোলে এতিয়া কোৱা? ক'ত যাবাগে বোলে? কান্দিছানে তুমিও? এই সময়কণে আটাইতকৈ দুখ লগা সময়, যেতিয়া ঘৰখনৰ সকলোকে ল'ৰা ছোৱালী মানুহজনী লগতে ঘৰখনৰ সকলোকে এৰি থৈ যেতিয়া যাবলগীয়া হয়, দেশখনৰ সুৰক্ষাৰ কাৰণে লগতে আমাৰ সুৰক্ষাৰ কাৰণে যাবলগীয়া হয়। দেখিছেনে, তেওঁ মাতিব পৰা নাই, মোৰ দাদা ডাঙৰ দাদা হয়, মাতিব পৰা নাই। ঘৰখনৰ যেতিয়া এৰি থৈ যাবলগীয়া হয় সকলোকে, এইটো বুজাব নোৱাৰা এটা অনুভৱ। অহা দিনাখন বহুত ভাল লাগে, কিন্তু যোৱা দিনাখনৰ এই সময়কণত যে বহুত দুখ লাগে। সকলোৱে তেওঁক যাবলৈ আগবঢ়াই দিবলৈ আহিছে। মাহঁত সৰুজনী ছোৱালী বুজি পোৱা হৈছে যে তাইৰ দেউতাকক এৰি দিবলৈ মন কৰা নাই। ডাঙৰজনী অকণমান ডাঙৰ হৈছে, তাই বুজি পৰা হৈছে, মানে যেন তাই বুজি পায় মানে দেউতা যাবই লাগিব যিহেতু ডিউটি কৰে। কিন্তু সৰুজনী অকণমান সৰু হৈ আছে, তাই সেয়া বুজি মানে পোৱা নাই, বাপেকক এৰি দিবলৈ মন কৰা নাই। দাদায়ো বহুত দুখ কৰিছে, আৰু যিমান যি হ'লেও এইকণ সময় ল'ৰা ছোৱালীৰ লগত থাকিবলৈ বিচাৰে। কি কৰিব এতিয়া, কৰ্তব্যটো পালন কৰিবই লাগিব। এয়া মাহঁতৰ সকলোকে সেৱা কৰি ভাইটিয়ে দুজনে থ'বলৈ যাব, মোৰ ভাইটি আৰু খুৰা ল'ৰাটোৱে। এই ডাঙৰ ছোৱালীজনী তাই মানে অকণ বুজি পোৱা হৈছে যে মানে দেউতা যাবই লাগিব বুলি, আৰু সঁচাকৈ বহুত দুখ লাগে। আগতে বৰ্তাহঁতো যেতিয়া যায় এনেকৈ খুব কান্দো, মোৰ পাপা যেতিয়া যায় ডিউটিলৈ, আমাক যেতিয়া সকলোকে এৰি থৈ যাবলগীয়া হয় নিজৰ কৰ্তব্যস্থানলৈ, বহুত দুখ লাগে। আৰু হয়তো সকলোৱে বুজি পাইছেই, যাবই লাগিব দেশখনৰ সুৰক্ষাৰ কাৰণে যিহেতু দায়িত্ব লৈছে, আৰু লগতে আমাৰ সুৰক্ষাৰ কাৰণে নিজৰ কৰ্তব্য কাম কৰিবগৈ যাবই লাগিব। এয়া যাবলৈ ওলাইছে, ভাইটিহঁতে থ'বলৈ যাবলৈ ওলাইছে। তেওঁ 4টা বজাত ফ্লাইট আছে, ঘৰৰ পৰা 11টা বজাতে ওলাই গ'ল। কিন্তু ভিডিঅ'টো দিয়া অলপমান পলম হ'ল। বাটলৈ চাই চাই সকলো আমি ৰখি আছোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব, তেওঁ যেন নিজৰ কৰ্তব্যবিলাক পালন কৰিব পাৰে। আৰু সকলোৱে প্ৰাৰ্থনা কৰিব তেওঁ যেন সদায় সুস্থ হৈ থাকে, সবল হৈ থাকে, শক্তি দিয়ে ভগৱানে আৰু ভাল ভাল কাম কৰি যাবৰ কাৰণে। আৰু এটা ভাল খবৰ, মোৰ দাদাই এবাৰ প্ৰমোচনো পাইছে। তেওঁ অলপমান ওপৰলৈ প্ৰমোচন পাইছে, যিহেতু ছুটি মানে যিমানখিনি আছিলে তাতকৈ কমাই দিলে, যাবলগীয়া হ'ল ইমাৰ্জেঞ্চিৰ কাৰণে। ফোন কৰিলে তাৰ পৰা যাবলৈ ওলালে, আৰু আমি বাটতে ৰখি চাই আছোঁ। এতিয়া ভিতৰলৈ সোমাবলৈ মনটো বেয়া লাগিব। এইফালে দাদা মাক, মানে মোৰ মাজু বৰমা, সেয়া হৈছে মোৰ মাৰ ওচৰত থকা ডাঙৰ বৰমা। এইফালে মামন দেখিছেনে, তাই পূৰা ভাল পাইছে, ইয়াত মুকলি পাইছে যে। এতিয়া ভিতৰলৈ সোমাইছোঁ, ইমান বেয়া লাগিছে ভিতৰখনলৈ সোমাবলৈ। বৈ ভিতৰত সোমাই কাম কৰিছে, যিহেতু কামবিলাক অকণমান আধৰুৱা হৈ আছিলে ভিতৰত কৰিবলগীয়া। তাই বেয়া লাগিছে, কিন্তু দেখাবলৈ জনা নাই মানুহৰ আগত। কান্দিছে নেকি দেখিছেনে, তাই কামবিলাক কৰি আছে। ডিফেন্সত চাকৰি কৰা মানুহ এজনী ছোৱালী বিয়া হোৱাটো ইমান সহজ কথা নহয়। বৌহঁতক দেখিলে সঁচাই বহুত দুখ লাগে কেতিয়াবা, মানে কি কৰিব বেচেৰি, উপায় নাই। আৰু সকলোৱে সুধি আছিলে মোৰ দাদাই কি কৰে বুলি। মোৰ দাদাই ডিফেন্সত কৰে, তেওঁ জম্মু কাশ্মীৰত থাকে। অথনি তেওঁ ভইচ দিছিলে, মানে কৈছে, মই ভিডিঅ' কৰোঁতে ভালকৈ ক'ব পৰা নাই, কিন্তু মানে বহুত দুখ লাগি আছে যে তেওঁ ক'ব পৰা নাই। মই ভিডিঅ'টো পুটুকৈ কৰি দিছোঁ, মানে তেওঁ ক'ব পৰা নাই, বহুত দুখ লাগিছে। সেইটো সকলোৱে জানিব, যেতিয়া ঘৰখনৰ মানুহক এৰি থৈ যোৱাটো, আৰু নিজৰ ল'ৰা ছোৱালী মানুহজনী মাকক যেতিয়া এৰি থৈ যোৱাটো কেনেকুৱা লাগে ন।